পাঠ কৰাৰ লগতে ব্যাখ্যা কৰিবলৈ মোৰ ভগৱান বায়ুমস্তে নিৰ্দেশ কৰিছে আৰু সেইমতে এই অভাৰণে এখন লৈ ভগৱন্ত প্ৰভুৰ গুণাগুণ এই অমৃত কথা পাঠ কৰিবলৈ ওলাইছোঁ। ইয়াত হয়তো ভুলভ্ৰান্তি নিশ্চয় হ'ব আৰু সমস্ত ভুলভ্ৰান্তিৰ আগতীয়া ক্ষমাভিক্ষা মাগিছোঁ সবৰ শ্ৰীচৰণত। আৰু এই পবিত্ৰ মাহ সকলোৱে কৈছে পবিত্ৰ মাহ, পবিত্ৰ ভাদ মাহ। আৰু এই পবিত্ৰ ভাদ মাহ হ'ল ইয়াৰ তাৎপৰ্য এনেধৰণৰ যে এই মাহত সূৰ্যৰ ৰশ্মি সিংহ ৰাশিত সংক্ৰমিত হয়। আৰু লগতে ভাল লগা কথা হ'ল এই মাহতেই জগতৰ শ্ৰীহৰি দৈৱকী নন্দন হৈ এই ধৰা নামলৈ আহে। এই মাহতে দুজনা গুৰুৰ কীৰ্তন থাকিলে আৰু এই মাহতে অভিমন্যুৰ পুত্ৰ ৰাজা পৰীক্ষিতে মনৰ সংশয় দূৰ কৰা হেতুকে শুকমনিৰ ওচৰত 7 দিন ভাগৱত শ্ৰৱণ কৰে। আৰু এনেকুৱা এটি মাহ পবিত্ৰ ভাদ মাহ আৰু যাতে ভগৱন্তই সকলোৰে এই শ্ৰৱণৰ দ্বাৰাই মনৰ সংশয় সংসাৰৰ তাপবোৰ দূৰ কৰে তাৰে কামনাৰ্থে মই আজি পাঠলৈ আহিছোঁ। কৃষ্ণ চলি আছিল মন্দিৰ ওচৰলৈ বিদুৰৰ গমন, তাতে যোৱাকালি দৰ্শন আহিল। মানে দিছিল তাৰে পৰাই আৰম্ভ কৰোঁ। গতিকে বাপসকল আইনতকৈ সমস্ত ভগৱন্তৰ ওচৰত যি নিবেদন ইয়াক এনেধৰণে কৈছে যে এতেকে কৃষ্ণৰ কথা আমাক প্ৰিয়ায়ো এটা উদ্ধাৰীয়া সৰ্বশাস্ত্ৰভাৰ যেন মধুকৰচয় পুষ্পৰ উদ্ধাৰ মতে কৰিয়া প্ৰচাৰ। ইয়াত মধুকৰৰ কথা কৈছে আইসকল বাপসকল। মধু অৰ্থাৎ মৌ মাখিয়ে যেনেকে পুষ্পই পুষ্পই ঘূৰি ঘূৰি পুষ্পৰক পান কৰি পেলাই
মৌচাক তৈয়াৰ কৰে। অৰ্থাৎ মধুকৰে অকল পুষ্পতেই নহয়, আমি দেখা পাইছোঁ কেতিয়াবা সেই মৈ মল বিস্তাৰ ওপৰতো পৰে, কিন্তু তথাপিও সেই মৈ তাৰ পৰা ভালখিনিহে আহৰণ কৰি মৌচাক তৈয়াৰ কৰে, বেয়াখিনি বাদ দিয়ে। গতিকে আমাক তাকেই কৈছে যে ভগৱন্তৰ গুণ, ভগৱন্তৰ এনেকুৱা ৰস, ভগৱন্তৰ এনেকুৱা ভক্তিযুক্ত কথা আমিও এনেধৰণে পান কৰিব লাগে যাতে আমিও মৌচাক তৈয়াৰ কৰিব পাৰোঁ। অন্য বাদ দি ফেলে, যেনেকৈ মৌৱে অন্যবিলাক বাদ দি আচল ৰসখিনি পান কৰি লয়, শুদ্ধ ৰস, আৰু তাৰ দ্বাৰাই মৌচাক তৈয়াৰ হয়। আমি সেই মৌ পান কৰিলে কিমান সোৱাদ পাওঁ, মিঠা, চাওকচোন। গতিকে এনেকুৱা মধুকৰৰ লগত তুলনামূলকভাৱে ভাগৱতত প্ৰকাশ কৰিছে। গতিকে হে প্ৰভু, তোমাৰ এনেকুৱা চৰণ চিন্তা কৰাতে মই মন্দিৰ নিশ্চয় হ'ব নালাগে, তাৰ বাবে মোক কৃপা কৰা, এই অধমক দয়া কৰা। গতিকে চাওক, আমি নামঘোষাত আমি সকলোৱে গাই আহিছোঁ,
যে ভগৱন্ত বুজিয়া পৰম গতি পাৱে। যিজনে ভগৱন্তক সঁচা অৰ্থত বুজিব, শুদ্ধভাৱে বুজিব, তেওঁৱে পৰম গতি পাব। কাৰণ আমাৰ শৰীৰৰ মৃত্যু আছে, মৰণ জনম এই দুই শৰীৰৰ ধৰ্ম, আত্মাৰ মিলয় গতি। আৰু কৈছে বাবজন আইমাতৃসকল যে ভগৱন্ত ভজিয়া জনম বাহুৰাৱে, অৰ্থাৎ আমি মৃত্যু ক্ৰোধ কৰিব লাগে, নহ'লে সংসাৰত আহি এই যন্ত্ৰণা কৰিয়ে থাকিব লাগিব। জনি জন্ম ভুগি ইজনী সিজনীকে আমি ভ্ৰমি 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 প্ৰত্যেক সংসাৰতে যন্ত্ৰণা পাব পাৰিম। গতিকে আমাক সুন্দৰভাৱে বৰ্ণনা কৰিছে ভাগৱতে যে ভগৱন্তৰ নাম যিজনে শুদ্ধ অৰ্থত হৃদয়ৰ পৰা ল'ব, অন্তৰৰ পৰা ল'ব, তেওঁৱে সদ্গতি প্ৰদান হ'ব। সংসাৰৰ তাপ, সংসাৰৰ যন্ত্ৰণা, সংসাৰৰ পীড়াটো বাদেই সদ্গতি প্ৰদান হ'ব, কিন্তু শুদ্ধ অৰ্থ। আৰু জন্মৰোধ কৰিব দিছে। ঈশ্বৰৰ নামৰ দ্বাৰা আমাৰ জন্মৰোধ হয়। বাৰে বাৰে আমি জন্ম মৃত্যু এই খেলাখন মানে খেলি থাকোঁ মানুহে, জন্মৰোধ হয়। আৰু যেতিয়া জন্মৰোধ হ'ব তেতিয়া আমি আৰু সংসাৰৰ যন্ত্ৰণা খাব। যাৰ কথা লিখাৰ বা কোৱাৰ তেনেকুৱা সাহসিকতা নাই, বিচাৰ কৰিও যাক মানে শেষ কৰিব নোৱাৰি। গতিকে এনেকুৱা ভাগৱত এই অধ্যায়ৰ জৰিয়তে যি প্ৰকাশ হৈছে প্ৰভু, তাত যদি কিবা দোষ ত্ৰুটি হৈছে মোক ক্ষমা কৰক, এই অধমক ক্ষমা কৰক। বিশেষত মহন্তৰ ক্ষমাহে বন্ধ। মহন্তবিলাকে সদায় ক্ষমা কৰে। নৈকাসকল মহন্ত যি একেবাৰে সৎ শুদ্ধ মহন্ত সন্ত, সিজনে যিকোনো ক্ষেত্ৰত ক্ষমাটো আগত কৰি দিয়ে। যেনেকৈ আমাৰ ধ্ৰুৱ চৰিত্ৰত আমি পাই আহিছোঁ ভাগৱতত, যে তাত দুজনী ভাৰ্যাৰ নাম নামাকৰণ কৰিছে। উত্তাংপাত ৰজাৰ দুজনী ভাৰ্যা, সুৰুচি আৰু সুনীতি। গতিকে সুৰুচি বুলি কাক কোৱা হৈছে? যিয়ে পোৱাৰ বাবে আসক্ত, সদায় লাগে সদায় লাগে সদায় লাগে সদায় লাগে, তেওঁ হৈছে সুৰুচি। আৰু এজনী ভাৰ্যা সুনীতি, যাৰ শুদ্ধ ভাৱনা, শুদ্ধ চিন্তন, শুদ্ধ কথা, নীতি নিয়মৰ মাজত সদা সৰ্বদা চলে, তেওঁ হৈছে সুনীতি। গতিকে সুনীতি সেই উত্তাংপাত ৰজাই কিন্তু কি কৰিল? সুৰুচি সংগ দিলে, কিন্তু সুনীতিক বাদ দি দিছে। আমাৰো ভাৱনাবিলাক তেনেকুৱা হ'ব নালাগে। আচলতে যিটো সত্য শুদ্ধ সেইটোহে আমি ল'ব লাগে, গ্ৰহণ কৰিব লাগে। অসত্য মানে অশুদ্ধখিনি আমি বাদ দিব লাগে।
চৰণ নিজ তেওঁ ভগৱন্তৰ শ্ৰীচৰণত সেৱা প্ৰণিপাত জনাই তেওঁৰ যি দোষ তেওঁৰ যি ভুল সমস্তবিলাক ভগৱন্তৰ ওচৰত মানে প্ৰকাশ কৰি তেওঁখিনি ইয়াত সমৰ্পণ কৰিছে। এইবাৰ তৃতীয় স্কন্ধৰ মৈত্ৰেয় মুনিৰ ওচৰত ভগৱানৰ লীলা বৰ্ণনা। ৰাম মৈত্ৰেয় বদতি সাধু সাধু গুৰু বৰ অ ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ এ ৰাম সমস্তে লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিস্তাৰিলা যে মৈত্ৰেয় বদতি সাধু সাধু পূৰ্বৰ ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ সমস্তে লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিস্তাৰিলা নহ'ল। যে যেতিয়া বিদুৰ মহামতীয়ে সৌনক মুনিৰ ওচৰত গৈ মৈত্ৰেয় মুনিৰ ওচৰত গৈ তেওঁ কিছুমান প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ পোৱাৰ বাবে আগ্ৰহ ইচ্ছা জগাইছিল আৰু এই কথাখিনি মৈত্ৰেয় মুনিয়ে শুনি খুব আনন্দিত হৈছিল। কাৰণ যজ্ঞজনৰ আগত যিটো কথা ক'ব সেই কথাৰ গভীৰতাই বেলেগ হৈ উঠে। সন্তজনৰ আগত যিটো কথা ক'ব সেই কথাৰ গভীৰতাটোৱে বৰ বেছি গধুৰ হৈ উঠে। গতিকে এজন কৃষ্ণ সাধক মৈত্ৰেয় মুনি আৰু এজন কৃষ্ণ ভক্ত চাওকচোন। গতিকে দুয়োজনৰ যিটো দৰ্শন মিলিছে, যিটো দেখা দেখি হৈছে, তেওঁ অতিকে আনন্দিত হৈছে, আপ্লুত হৈছে আৰু তেওঁ কৈছে যে তুমি যি প্ৰশ্ন কৰিলা এই প্ৰশ্নটো অকল তোমাৰ বাবেই নহয়, তুমি ধন্য, কাৰণ তুমি সমস্ত জগতৰ মংগল কুশলৰ কাৰণে তুমি এই প্ৰশ্নৰ উত্তৰ বিচাৰিছা। ৰাম ব্যাস মহাৰিষি ৰমি যত ভৈলা যত ঐ ঈশ্বৰ কৃষ্ণৰ মহা ভকত সাক্ষাৎ ও ৰাম এতেকে তোমাৰ ইটো নুহিকে আশ্চৰ্য মোক আজি আনন্দ কৰাইলা যে আজি মোৰ এই কাৰণে আনন্দিত মন যে ব্যাস মহাৰিষিৰ নিৰ্যত বোলে যা মই এনেকুৱা এজন ভক্তৰ দৰ্শন হৈছে যে ঈশ্বৰ কৃষ্ণৰ মহা ভকত সাক্ষাৎ। গতিকে আজি মোৰ মন পবিত্ৰ হৈ উঠিছে, মোৰ মন অতিকৈ আনন্দিত হৈছে, কাৰণ তোমাৰ নিচিনা ভক্তক মই মোৰ ওচৰত পাইছোঁ। চাওকচোন তেওঁলোকৰ আলাপবিলাক। ৰাম আৰু তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী মহাশয় ৰাম মান্দৱী ক্ষীৰ সাপে ভৈলাই আপিজাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে কহিল সাক্ষাৎ। আৰু তেতিয়া মৈত্ৰেয় মুনিয়ে বিদুৰ মহামতীৰ পৰিচয় দাঙি ধৰিছে আৰু তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী যম মহাশয়। যে বিদুৰ আগত কি আছিল? যম। আৰু সেই যমৰ পিছত তেওঁ কি হ'ল? যম হৈ থকা মাণ্ডৱী ঋষিৰ হাতত তেওঁ বিদুৰ হৈ মানে আহিব লাগে, বিদুৰ হৈ জন্মে। এই কথা তেওঁৰ আগতে পৰিচয় দাঙি ধৰিছে।
বিদুৰ মহামতীয়ে সংহাৰ তেজি ফেলে কিয় বনবাসী হোৱাৰ লগতে তীৰ্থই ভ্ৰমণ কৰাৰ মন মেলিছিল। আচলতে সন্তজন কেতিয়াও দুৰ্জনৰ মাজত নাথাকে, এইটো কথা ঠিক। কাৰণ ধৃতৰাষ্ট্ৰৰ নিচিনা মহাপাপী দুৰ্যোধনৰ নিচিনা মহাপাপী দুঃশাসন শকুনীয়া আদিকে ধৰি যি তেওঁলোকৰ কুকাৰ্য কুচিন্তা কুভাৱনা, এই ভাৱনাত বিদুৰে বৰ অশান্তি কৰি থাকিব লগা হৈছিল। আৰু সেই গতিকে তেওঁ সন্ত সাধুক সংগত সংগী হ'ম বুলি ঈশ্বৰৰ তেনেকুৱা ঐশ্বৰ্য কথা পান কৰিম বুলিয়ে তেওঁ সংহাৰ কৰি পেলাই গুচি আহিব লগা হৈছিল। আৰু এই কথাখিনিকে ইয়াত কৈছে যে তুমি বান্ধৱ বিষ্ণুৰ তুমি হ'লা অনুগত, বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মত। আৰু বিষ্ণু ভক্তৰ এইটোৱে সন্মত যিজন কৃষ্ণৰ অনুগত, সদা সৰ্বদা কৃষ্ণতে মন নিবেদন কৰি থাকে, সদা সৰ্বদা ভাৱনা কৃষ্ণতে আনে। এদিন কৃপাল গুৰু শংকৰ গুৰুজনাই পাঠ প্ৰসংগৰ অন্তত তেওঁ সমস্ত ভকতৰ মাজত ৰাসলীলাৰ বৰ্ণন কৰি আছে। ৰাসলীলা বৰ্ণন কৰি থকা সময়ত ভকত সমষ্টিয়ে সুন্দৰভাৱে তেনেকুৱা ৰস তেনেকুৱা লীলা কথাবিলাক পান কৰি আছে, মনন কৰি আছে। কিন্তু বিদুৰ মহামতী মৈত্ৰেয় মুনিয়ে কৈছে তন্মাত্ৰাত সন্তেপ আছে হৈ ভূতাপতি শিৱৰ জন্ম হৈছিল স্বৰূপত জানিবা বিদুৰ মহামতী, কিন্তু এই মতে জন্মিয়া আশ্ৰয় দেৱচয় ব্ৰহ্মাণ্ড সৃজিবে কেহ সমৰ্থ নহয়। কিন্তু কোনো দেৱতাৰ ব্ৰহ্মাণ্ড সৃজন কৰাৰ শক্তি হোৱা নাছিল। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডৰ মূল অধিকৰ্তা নায়ক হৈছে প্ৰভু ভগৱন্ত, আৰু তেওঁৰ সৃষ্টি সমস্তখিনি প্ৰকৃতি পুৰুষ দুই ৰূপৰ কথা কৈছে। মায়াৰ সৃষ্টি কৰি তেওঁ মায়া পুৰুষ ৰূপে মানে তেওঁ বীৰ্যদান কৰি নানানভাৱে নানান চিন্তে তেওঁ নানান মানে বস্তুবিলাকৰ মানে কি হৈছিল জন্ম দিছিল। নিগদতি তত্ত্বগানা হে কৃষ্ণ স্বামী অতি হতবাৰা হেৰা প্ৰণাম ভুৱানী। এতিয়া কি কৰিছে যে তত্ত্বগণে নিগদতি তত্ত্বগণে হে কৃষ্ণ স্বামী স্তুতি কৰিছে ভগৱন্ত। কি বুলি কৈছে? কৌতীয় হতবাৰ হেৰা প্ৰণাম ভুৱানী। আৰু কিয় স্তুতি কৰিছে? ৰাম নম নম দেৱতজু পদ হত পত্ৰ ও ভকতৰ তাপ হাৰি যেন শ্বেত ছত্ৰ। নমো নমো দেৱতজু পদ হত পত্ৰ, পদুম ফুলৰ পাতৰ নিচিনাকে ভকতৰ তাপহাৰী, ভকতৰ দুখ হৰণ কৰোতা তাপহাৰী হে শ্বেতছত্ৰ, এই বুলি সাধাৰণভাৱে স্তুতি কৰিছে তত্ত্বসমূহে। ভকতৰ ভয়হাৰী বুলি কৈছে যে আমি হৰি বুলি কোৱা হয়। আচলতে যিকোনো সময়ত কেতিয়াবা উজাপ খাই যদি আমি ভৰিত দুখো পাওঁ তেতিয়া আমি হৰি বুলি উঠোঁ। তো হৰি মানে হৰণ কৰোতাজন, যে ভগৱন্তই সমস্ত দুখ ক্লেশ যি তাপ পীড়া সমস্যা সমস্তকে হৰণ কৰি নিব তেওঁৱে হৰি। ৰাম বুলি কোৱা হয়। ৰা পদে পাপ ম পদে পুণ্য। আমি কীৰ্তনৰে হওক ভাগৱতৰে হওক অধ্যায়ৰ সমাপ্তিত ডাকি বোলা ৰাম ৰাম, ডাকি বোলো ৰাম 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 গাই আছোঁ, উচ্চাৰণ কৰি আছোঁ। ৰাম ৰা ৰা শব্দে পাপ ম শব্দে পুণ্য।
যে আমি ৰাম বলাৰ লগে লগে মুখখন মেলা কৰে চাবচোন ৰা বুলি চাব ৰা মুখখন মেলা খোৱাৰ লগে লগে আমাৰ মনত হৈ থকা যিবিলাক বেয়া ভাৱ বেয়া চিন্তা অসূয়া নানান বেয়া ভাৱনা এইবিলাক ৰাৰ দ্বাৰাই বাহিৰত ওলাই গুচি যায় আৰু বুলি চাব বলাৰ লগে লগে মুখখন আপোনাৰ জাপ খাই যাব তাৰমানে সৎসংগ অনুধাৱন কৰি সৎসংগৰ দ্বাৰা যি ঈশ্বৰ ভক্তি কৰি আছোঁ এই যে ৰাম বুলিছোঁ মোৰ দ্বাৰাই এই পুণ্যখিনি ঈশ্বৰৰ ভাৱনাখিনি আমাৰ মনত মনন হয় গতিকে ৰামৰ দ্বাৰাই পাপ দূৰ হয় আৰু পুণ্যৰ উদয় হয় সেইকাৰণে গতিকে ইয়াত তেওঁলোকে এনেধৰণে মানে স্তুতি কৰিছে তত্ত্বসমূহে ৰাম যাহা আশ্ৰয় কৰি বৈষ্ণৱ কলে ও সংসাৰৰ তাপ ৰয় কৌতূহলে ও ৰাম যেন কৰ্ণ গৃহ পায় প্ৰবাসী সকলে পথশ্ৰময়েৰা যথা কয়া কৌতূহলে ও ৰাম গুণিয়ক কেন দুখ প্ৰভু কৃপাময় সংসাৰৰ তিনি তাপে জীৱ কি কৰি আছে আৱৰি আছে ইয়াত ত্ৰিতাপৰ কথা কৈছে তিনিটা দৈবিক আদি দৈবিক আদিকে ধৰি আদি ভৌতিক এই যে ত্ৰিতাপবিলাক লাগি আছে এই তাপবিলাকৰ পৰা উদ্ধাৰ কৰাৰ একমাত্ৰ ৰাস্তা হৈছে ঈশ্বৰ ভজনা অকল তাপ বুলিয়েই নহয় সংসাৰৰ সকলো ফালৰ পৰাই উদ্ধাৰ কৰাৰ ৰাস্তা হৈছে ভগৱন্তক চিন্তা কৰা ভগৱন্তক হৃদয় অনুভৱ কৰা তেতিয়াহে আমি উদ্ধাৰিত নহ'লে আমি গতি নাপাওঁ তে মৃত্যুৰ সময়ত আমাৰ গতি মিলে বুলি কৈছে যেতিয়া আমি আমাৰ জীৱৰ যেতিয়া মৃত্যু হ'ব শৰীৰৰ যেতিয়া মৃত্যু হ'ব শৰীৰ কি হয় পঞ্চভূতত বিলীন হ'ব কাৰণ পঞ্চভূতি দেহ পঞ্চভূতত বিলীন হৈ যায় কিন্তু আত্মাৰ গতি মিলিব কি গতি হয়তো নিম্নগতি হয়তো মধ্যগতি নহয়তো ঊৰ্ধ্বগতি নিম্নগতি কাৰ লগত তুলনা কৰিছে নৰক অজামিল উপাখ্যানৰ প্ৰথমতে মংগলাচৰণত লিখা হৈছে নৰক বৰ্ণনাৰ কথা যে নৰক আছে 84,00,000 নৰক সাত পাতালৰ তলত যমৰপুৰ যমৰপুৰৰ ওপৰে তলে ওচৰে পাজৰে 84,000 নৰক আছে আৰু যদি আমি কেনেবাকৈ স্বৰ্গ পাওঁ অৰ্থাৎ মধ্যগতি স্বৰ্গ পাওঁ তেনেহ'লে স্বৰ্গত পুণ্যখিনি সঞ্চয় হৈ থকালৈকেহে আমি স্বৰ্গত থাকিব পাৰিম নৰক বুলি কোৱাৰ লগে লগে ভয় যে নৰক যন্ত্ৰণা চাবচোন আৰু একেবাৰে ঊৰ্ধ্ব বৈকুণ্ঠ গতি বা বৈকুণ্ঠ প্ৰাপ্তি যিজনে ঈশ্বৰৰ নাম লৈ বৈকুণ্ঠ প্ৰাপ্ত হ'ব তেওঁ পুনৰ জন্মিব নালাগিব সেইকাৰণে গীতাত ভগৱন্তই অৰ্জুনৰ আগত কৈছে হে সখা মোৰ সৰ্বত প্ৰকাৰ ৰূপ গুণ মোৰ যশ মোৰ ঐশ্বৰ্য মোৰ কৰ্ম ধৰ্ম যিজনে জানিব সেইজনে এবাৰ দেহ ত্যাগ কৰাৰ পিছত তেওঁ পুনৰ এই বস্তুবাদী পৃথিৱীত জন্মিব নালাগিব তেওঁ মোৰতে বিলীন হৈ যাব পাৰে মোৰ সংগত গতি কৰিব পাৰে চাওকচোন যে যাই তেওঁৰ ৰূপ ৰস তেওঁৰ ঐশ্বৰ্য তেওঁৰ যশ তেওঁৰ কৰ্ম তেওঁৰ ধৰ্মক জানে তেওঁ এবাৰ দেহ ত্যাগ কৰাৰ পিছত পুনৰ আৰু বস্তুবাদী পৃথিৱীত জন্মগ্ৰহণ কৰিব নালাগে তেওঁ ঈশ্বৰত বিলীন হৈ যাব আৰু যিয়ে ঈশ্বৰত বিলীন হৈ যাব তেওঁ পুনৰ নজন্মিব আৰু এইটো কথাকে কৈছে যেতিয়া আমাক উদ্ধ গতি যিটো একেবাৰে উদ্ধ
বৈকুণ্ঠ প্ৰাপ্তি। স্বৰ্গত থাকিলেও সুখ নাই, আপোনালোকে পাইছে, স্বৰ্গত থাকিলেও সুখ নাই। নৰকটো নৰকেই, নানান নৰক আছে। 84,000 নৰকৰ ভিতৰত শুকমুনিয়ে ৰাজা পৰীক্ষিতৰ আগত কি কৈছিল? 28টা নৰকৰ কথাহে বৰ্ণনা কৰিছিল। তেওঁ কৈছে যে মই ইমান জ্ঞাত নহয় যে ইমান নৰক আছে, 84,00,000 নৰক। যে তুমি যেতিয়া সুধিছা তোমাৰ নৰকৰ প্ৰতি ভয়, নৰকৰ প্ৰতি চিন্তা, গতিকে তুমি শুনা, সাৱধান মানে শুনা, সাৱধান 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 কৰি আছে। সাৱধান মানে এইটো সংস্কৃত শব্দৰ পৰা আহিছে, স্বযোগ অৱধান। স্ব মানে নিজে বা নিজৰ, আৰু অৱধান মানে প্ৰস্তুত, প্ৰস্তুত হোৱা। নিজে নিজক প্ৰস্তুত কৰি লৈহে আমি ঈশ্বৰৰ নাম গুণখিনি শ্ৰৱণ কৰিব লাগে। অপ্ৰস্তুতভাৱে যেতিয়া ভগৱন্তৰ নাম শুনিম বা শ্ৰৱণ কৰিম, তেতিয়া ভগৱন্তে কৃপা নকৰে। গতিকে আমি প্ৰস্তুত হ'বই লাগিব, প্ৰস্তুত হৈহে আমি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। ৰাম এতে কিটো মাৰতা হাৰি দুই পাৱে, ও লইল হৰণাই আমি হবে সৰ্বভাৱে। ও ৰাম জাত হন্তে গংগা দেৱী ভৈলন্ত উৎপত্তি, ইহা অনভজি লোক যায় অধগতি। হে প্ৰভু, এতেকে তোমাৰ তাপহাৰী দুই পাৱে, লৈল হৰণ আমি সৰ্ব হবে সৰ্বভাৱে। তত্ত্বসমূহে স্তুতি কৰিছে, হে প্ৰভু তোমাৰ চৰণত আমি শৰণ লৈছোঁ। স শব্দই স মানে হৰি, ৰ শব্দই ৰমণ হোৱা, ৰমণ কৰা, আৰু ন শব্দ হৈছে আনন্দ। যে আপোনাৰ শৰীৰত আনন্দ যেতিয়া প্ৰৱৰ্তন নকৰিব, আনন্দ যেতিয়া আপোনাৰ প্ৰৱৰ্তন নকৰিব, তেতিয়া আপুনি শৰণ হোৱা নাই। অৰ্থাৎ ন শব্দই নাৰায়ণ। নাৰায়ণে আপোনাৰ শৰীৰত ৰমণ হ'ব লাগিব, আনন্দত আপুনি সৰ্বদা আনন্দত মানে ৰত হৈ থাকিব লাগিব। সকলো কামতে, খাওঁতে, পিন্ধতে, বহতে, শুৱতে, ৰান্ধতে, বাঢ়তে, ভ্ৰমতে, সমস্ততে যেতিয়া ঈশ্বৰৰ নামত আপুনি আনন্দিত হৈ থাকিব, তেতিয়া আপোনাৰ শৰীৰত ভগৱন্ত বা নাৰায়ণৰ ৰমণ কৰি থাকিব। বা আশ্ৰয়, ইয়াক কৈছে আশ্ৰয়, শৰণ। গতিকে তোমাৰ চৰণত আমি আশ্ৰয় লৈছোঁ প্ৰভু। জাত হন্তে গংগা দেৱী ভৈলন্ত উৎপত্তি, যাৰ পাদস্পৰ্শত গংগা দেৱীও এই মানে পৃথিৱীত নামি আহিছিল। তেনেকুৱা চৰণ, গতিকে তেনেকুৱা চৰণ তেওঁলোকে শৰণ লৈ স্তুতি কৰিছে। ৰাম কেৱল ভক্তিত জিত হৃদয়তা ধৰি, অধীৰ হুয়ে চলে লোক বৈকুণ্ঠ নগৰী। ও ৰামে হেন চৰণত আমি পখিল শৰণ, কৃপা কৰা জয় জয় দেৱ নাৰায়ণ। কেৱল ভক্তিক জিত হৃদয়ত ধৰি, হীৰ হুয়া চলে লোক বৈকুণ্ঠ নগৰী। ভক্তি হৃদয়ত লৈহে বৈকুণ্ঠ নগৰী পায়। হেন চৰণতো আমি পখিল শৰণ, তেনেকুৱা চৰণত প্ৰভু আমি পখিল শৰণ, কৃপা কৰা জয় জয় দেৱ নাৰায়ণ। গতিকে তুমি আমাক কৃপা কৰা, এই বুলি নিবেদন দিছে, এই বুলি স্তুতি কৰিছে তত্ত্বসমূহে। ৰাম তোমাৰ কৃপাল গুণ কি কহিব আমি, ও ভকত জনক দয়া সদা কৰা স্বামী। ও ৰাম তাৰাক কৃপায়ে নানা ধৰায় অৱতাৰ, হেন ব্ৰাহ্মণৰ পাৱে কৰ
কৃপায়ে নানা ধৰা অৱতাৰ। এতিয়া অৱতাৰ বুলি কোৱাৰ লগে লগে এটা কথা মনত আহিছে আইসকল বাসকল, যে পৃথিৱী যেতিয়া ৰসাতললৈ গৈছিল তেতিয়া ব্ৰহ্মা চিন্তা কৰি আছিল যে ৰসাতললৈ যোৱা পৃথিৱী কেনেকৈ উদ্ধাৰ কৰিব পাৰে। আৰু এনেকৈ চিন্তা কৰি বহি থাকোঁতে চব সমস্ত ভগৱন্তৰে ব্ৰহ্মাৰ নাকৰ পৰা এটি কি আঙুলিসমূহ শুকৰৰ বাহিৰ হৈ আছে। আৰু বাহিৰ হৈ আহিয়ে তেওঁ আকাশত স্থিত হৈছিল। আকাশত স্থিত হোৱাৰ ক্ষণ সময়তে তেওঁ গজ আকৃতি হৈছিল। তেতিয়া ব্ৰহ্মাই চিন্তা কৰিছিল, মোৰ নাকেৰে ওলাই গ'ল, কি বস্তু একো বুজিব পৰা নাই, কি বস্তু আকাশত স্থিত হৈ আছে। আৰু যেতিয়া গজ আকৃতি হৈছিল তেতিয়া গৰ্জন কৰি আছিল আকাশত, নেঞ্জে একদম মানে কোবাই গৰ্জন কৰি আছিল। আৰু গৰ্জন কৰি থকা সময়ত তেতিয়া ব্ৰহ্মা সমন্বিত যি দেৱতা আছিল, অন্য অন্য দেৱতাবিলাকে স্তুতি কৰি বুজি পাইছে যে এইটো ভগৱন্তৰে এনেকুৱা অৱতাৰ কৰাল। গতিকে তেওঁ কি কৰিল, স্তুতি কৰাৰ পিছত সেই আকাশত স্থিত হৈ থকাৰ পৰা নামি আহি তেওঁ জলত প্ৰৱেশ কৰিল। আৰু জলত প্ৰৱেশ কৰি তেওঁ দেখা পাইছে পৃথিৱীৰ ৰসাতল কৰি আছে। আৰু তেতিয়া তেওঁ নখেৰে বিদাৰি কি কৰিছিল, সেই ৰসাতললৈ যোৱা পৃথিৱী উদ্ধাৰ কৰি আনিছিল। ইয়াত অৱতাৰৰ কথা কৈছে যে তোমাৰ কৃপা গুণ কি কহিব আমি ভকত জনক দয়া সদাগৰ স্বামী তাৰাকৰ কৃপায়ে নানা ধৰা অৱতাৰ হেম বান্ধৱৰ বাবে কৰো নমস্কাৰ। সমস্তৰ কৃপাৰ অৰ্থে ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি সন্তক পালন কৰি দুষ্টক দমন কৰি ধৰ্ম স্থাপন কৰি এই ধৰা ধামলৈ আহি তেওঁ বৈকুণ্ঠলৈ গুচি গৈছিল। তেওঁ যাত্ৰা চাব লাগে। আচলতে ভগৱন্ত প্ৰথমত এইটো আচলতে সময় কাল, আমি আগত পাইছোঁ কাল বুলি, যে কাল মানে সময়, কাল মানে হৈছে জন। সময় কালৰ কাৰণে ৰৈ নাথাকে, ভগৱন্তই নিজে দেখা দিছে যে তেওঁ প্ৰথম মথুৰাত আহি মথুৰা দৈৱকী নন্দন হৈ আবিৰ্ভাৱ হ'ল। দৈৱকী বহুদেৱে তেনেকুৱা ৰূপত ভগৱন্তক দেখি স্তুতি আৰম্ভ দিছিল। আৰু মনৰ যিবিলাক আশংকা হৈ ভয় এইবিলাক তেওঁলোকক ব্যক্ত কৰিছিল। আৰু তেতিয়া ভগৱন্তই তেওঁলোকক আশ্বাসবাণী দিছিল। আশ্বাসবাণী দিয়াৰ পিছত তেওঁ মুখেৰে প্ৰকাশ কৰিছিল, তোমালোকে মোক নাৰাখিবা, তোমালোকে মোক বকুলত থৈ আহা নন্দৰাজ্য। এইটো সময় তেওঁ দেখি দিছিল কোনো সময়ত কোনো কাৰণে নেথাকে। তেওঁ দৈৱকী নন্দন হৈ আহিও তেওঁৰ ইংগিতত সেই ঘৰ বালিকা যমুনা নদী পাৰ কৰি বসুদেৱে তেওঁ ক'ত থৈ আহিছিল, বকুলত থৈ আহিছিল। কিন্তু বকুলত তেওঁ ৰৈ থকা নাই। কি সুন্দৰ ভক্তি, গোপিনীৰ লগত কত কিমান ক্ৰীড়া, কত খেলা, গৰু চাহ আদিকে ধৰি যত কৰ্ম তেওঁ গকুলৰ মাজত থাকি কৰিছিল। তথাপিতো সেই গকুলবাসীক তেজি এৰি পেলে কংসৰ পাঞ্চনিত অক্ৰূৰৰ সংগত পুনৰ মথুৰা লাগিব লগা হৈছিল। গতিকে তেওঁ ক'তো ৰৈ থকা নাই। এইটো দেখি দিছে যে আমিও কোনো স্থানে কোনো কালে আমি ৰৈ থাকিব নোৱাৰোঁ। আচলতে এইটো তেওঁ দেখি দিছে। গতিকে গোপিনীবিলাকে চাওক, তেওঁৰ যিটো যাত্ৰা হৈছিল অক্ৰূৰৰ ৰথৰ চকাৰ আগত বাগৰি পৰে। কৃষ্ণক যাব নালাগে আচলতে যে তেওঁ গ'লে কেনেকৈ থাকোঁ, কাৰ খাব, কাৰ কেনেকুৱা মানে উপদেশ বচন দিব, সংকট সময়ৰ পৰা কোনে ৰক্ষা কৰিব। কাৰণ গকুলত থকা সময়ত আমি পাইছোঁৱে, গকুলত থকা সময়ত ইন্দ্ৰৰ প্ৰকোপত যেতিয়া গকুলত উচ্ছন্ন হৈছিল, তেতিয়া সেই ভগৱন্তই সেই সময়তে গোবৰ্ধন পৰ্বত নিজৰ আঙুলিৰ ওপৰত 7 দিন হাত পাতি ৰাখি গকুলবাসীক ৰক্ষা কৰিছিল। গতিকে এনেকুৱা অৱস্থাত যেতিয়া ভগৱানে তেওঁলোকৰ কাষত আছিল, তেওঁলোকৰ ভাৱনাত আছিল, গতিকে তেওঁলোকক মানে কৃষ্ণক তেওঁলোকে যাব দিয়ে।
বাধা দিছিল। তথাপিতো কৃষ্ণই নানান ধৰণে বুজাই তেওঁৰ যাত্ৰাকে গতি কৰিছিল। তাৰপিছত হস্তিনাপুৰত পঞ্চপাণ্ডৱৰ সংগী হৈ পেলাই কৌৰৱৰ নিচিনা যি 100 পুত্ৰ, তেনেকুৱা 100 পুত্ৰৰ সেই যি কুৰুক্ষেত্ৰ ৰণত জয় হৈছিল। তাৰপিছত তেওঁ হস্তিনাপুৰত যুদ্ধ সমাপ্তিৰ পিছত তেওঁ হস্তিনাপুৰতো নাথাকি তেওঁ দ্বাৰকাত গতি কৰিছিল। চাওক, দ্বাৰকা আৰু দ্বাৰকাতো নাথাকিল। তেওঁৰ সময়ছোৱাত গতি থাকি তেওঁ দ্বাৰকাৰ পৰা শেষ বিদায় বৈকুণ্ঠ প্ৰাপ্তি হৈছিল। আৰু এনেকৈ ভগৱন্তই ধৰা ডাঙৰ আহি আমাৰ মনুষ্যকে শিকিছিল। গতিকে এনেকুৱা ঈশ্বৰৰ চৰণ চিন্তা কৰি তত্ত্বসমূহে স্তুতি কৰিছে। ৰাম এৰাম মিছাৰে হগে যাবা অন্ধকাৰ ভাব ও হৃদয়ে থাকন্তে তারা দুরাহে স্বভাব ও রাম তাতে আমি তত্ত্বজনে করিলো আশ্রয় প্রসন্ন হইক দেব কৃপাময় মিশাদে গে যাব অহংকার হৃদয়ে থাকান্ততার দুরহে স্বভাব তাতে আমি তত্ত্বজনে করিলো আশ্রয় প্রসন্ন হইক দেব কৃপাময়। হে কৃপাময় তুমি প্রসন্ন হওয়া যে আমার মিশা অহংকার মিশা গর্বকে আমি আছো প্ৰভু। গতিকে তুমি প্ৰসন্ন হোৱা আৰু আমাক কৃপা কৰা। গতিকে এইবিলাক মতি আচলতে মন যেদিন গুৰুজনাৰ সেই সময়ছোৱা যেতিয়া তেওঁ হেলাম গুৰুকুল সত্ৰৰ ফালে গতি কৰিব, তাৰ আগত গুৰুজনাই তেওঁৰ হাতত থকা সমস্ত ইয়াত ধন বুলি কৈছে। কি ধন? পৰ টকা পইচা সোণা ঘৰত থকা নাই, পৰলোকৰ ধন যি কৃপা গুৰুজনাৰ হাতত আছিল। আৰু এই কথাখিনি মতি নাছিল তেওঁৰ পুত্ৰ ৰামানন্দ। আগৰ পৰা তেওঁৰ মন নাছিল লোৱা বা আগবাঢ়ি অহা মন নাছিল। কিন্তু শেষ পৰ্যায় শেষ চোৱা ৰামানন্দই আহি গুৰুজনাৰ ওচৰত কান্দি গৈছিল। কি বুলি? হে পিতৃদেৱ, মোক আপোনাৰ হাতত থকা ধনখিনি লাগে। তেতিয়া গুৰুজনাই পুতেকৰ তেনেকুৱা কথাত কি ভাবিছিল যে মোৰ পুত্ৰ সেই টকা পইচা তেনেকুৱা ধনখিনিয়ে লাগে। তেতিয়া গুৰুজনাই নিজৰ পুত্ৰক কৈছিল, হে বাবা, মোৰ হাততো তেনেকুৱা একো ধন নাই, মোৰ শেষ পৰ্যায়, মোৰ হাতত একোৱেই নাই। গতিকে যি ধন আছিল মই তোমাৰ মাতৃৰ হাতত দি আহিছোঁ, বা যদি আছে দিবা তোমাৰ মাতৃৰ হাততে আছে। তুমি তোমাৰ মাতৃৰ পৰা খুজি লোৱা, দিবা, তোমাক মাতৃয়ে দিব। তেতিয়া পুনৰবাৰ ৰামানন্দই কান্দি গুৰুজনাক কৈছিল, মোক সেই ধন নালাগে। তেনেহ'লে কি লাগে? যে আচলতে পৰলোকৰ ধন, এই ধনখিনিহে মোক লাগে, যিটো আমাক মৃত্যুৰ পিছতো আমাক লাগি থাকে। গতিকে তেনেকুৱা ধনখিনি মোক লাগে। তেতিয়া গুৰুজনাই নিজৰ পুত্ৰক উদ্দেশ্যি কৈছিল যে তুমি বহুত কৰ্ম কৰিলা, এতিয়া মোৰ হাতত তেনেকুৱা ধন অকণমানো নাই। আৰু যি আছিল মই মোৰ প্ৰিয় শিষ্য মাধৱৰ ওচৰত ভাণ্ডাৰ উবুৰাই দি দিছিলোঁ। আৰু তোমাৰ যদি তেনেকুৱা ভক্তি জাগৃত হৈছে, তেনেকুৱা মন নিবেদিছে, তেনেহ'লে তুমি ভক্তিভাৱেৰে মাধৱৰ পৰা আহিবা, তোমাক নিশ্চয় মাধৱে দিব। যে নিজৰ পিতৃৰ পুত্ৰৰ মতি নোহোৱা বাবে, মন নোহোৱা বাবে নিজৰ পিতৃৰ হাতত থকা পৰলোকৰ ধনখিনি নিজৰ পুত্ৰক নিদিয়ে, নিজৰ প্ৰিয় শিষ্য মাধৱক দিছে। গতিকে ইয়াত
কৈছে মতি, গতিকে আমাকো মতি লাগিব আৰু মতি থাকিলেহে আমি আমাৰ গতি মিলিব যদি মতি থাকিব লাগিব তেতিয়াহে আমাৰ গতি মিলিব। ৰাম জুলুলা হৃদয়ে কন্তে পদ পদ্ম ও দেবে কেন তোমার ওয়া পিছন্ন এ রাম ভূমিয়ক বাপ দেবে উত্তর ইহার মহিমুখ ইন্দ্রিয়ে ত্রিল মনজার হে রাম হিত মহাবিজ্ঞানী পরম পাপিশয় রজু ভক্ত হবার ঠক শুনিয়ে বাবা তেওঁ উত্তৰ দিয়া বহিৰ্মুখ ইন্দ্ৰিয় হৰিল মনজা বহিৰ্মুখ ইন্দ্ৰিয় যাৰ মন হৰণ কৰিলে ৰাম নুইবা তোমাৰ হীৰাময় ধন বন্দ শ্ৰেষ্ঠ হেমমতি যাৰ হৰি কথা শ্ৰৱণিকু তুক হৈ বিয়াৰ যে কৈছে গৰ্ব অহংকাৰ মই ভগৱন্ত শ্ৰেষ্ঠ হেনৰ উঠিজা যে সংহাৰত থাকি যেতিয়া আমি গৰ্ব হ'ব থাকিম অহংকাৰ হ'ব থাকিম তেতিয়া আমি কৃষ্ণৰ কৃপাৰ পৰা বিচলিত হ'ব তেওঁ কৃপা নিদিয়ে আৰু ইয়াত তাকে কৈছে যে ধনবন্ত শ্ৰেষ্ঠ হেমমতি যা কিন্তু সেই বস্তুখিনি সাধুবিলাকে কি কৈছে সাধু হবে দেখে তাক বিষ্টা মলৰ মূত্ৰৰ নিচিনা ভাবে সাধুবিলাকে সেইবিলাকক কোনোদিন নিচিন্তে কোনোদিন নাভাবে কিন্তু ধনবন্তবিলাকে ধনতে গতি হৈ থাকে অহংকাৰী হৈ থাকে মোৰ আছে ময়ে দিয়া ময়ে কৰা ময়ে আনিছোঁ মোৰে সমস্ত এই যে মই আৰু মোৰ ভক্তি ঈশ্বৰে কোনোদিন কৃপা নকৰে মই মোৰ পৰা কোনো বস্তুৱেই নাই সেইকাৰণে সৃষ্টিৰ প্ৰাথমিক চাওকচোন কেনেধৰণৰ সৃষ্টি যিটো আমি চিন্তা কৰিব নোৱাৰোঁ যিটো আমাৰ কল্পনাত নাহে যিটো আমাৰ ভাৱনাত নাহে তেনেকুৱা সৃষ্টি ভগৱন্তৰ তেনেকুৱা কল্পনা ভগৱন্তৰ তে এনেকে রাম জন্মহা যোগাশ্রমে মুখ পাবে যদি ও হাজু হঙ্গে নরে অপ্রয়াতে হাজে কবি আর অহংকারী পাপিষ্ট পরম মন্দমুখী তার কিছু নাই যায় ভগবতী সাধু সংগে ধৰে অপ্ৰয়াসে সাধে গুৰি অহংকাৰী পাপিষ্ট পৰম মন্দমুখী গতিকে ইয়াত দুটা ভাগ কৰি কৈছে যে অহংকাৰবিলাক মন্দমুখী আৰু সাধুবিলাক যি যে ঈশ্বৰ চিন্তনৰ যিবিলাক সাধু ব্যক্তি সজ্জন ব্যক্তি মহন্ত এইবিলাকে অপ্ৰয়াসী কোনো চিন্তিব নালাগে গতি মিলিবই আমাৰ ভাৱনাবিলাক যে এদিন এজন ৰজাই তেওঁ সিংহাসনত বহি আছে বহি থকা সময়ত তেওঁ চিন্তা কৰিল যে মই আজি মোৰ ৰাজ্যৰ প্ৰজাবিলাকক খবৰ কৰিলোঁ প্ৰজাবিলাক আচলতে কেনেকুৱা আছে কি কৰি আছে ক'ত আছে সমস্ত খবৰ লৈ আজি প্ৰজাবিলাক এইবোৰ মনত চিন্তা কৰি ৰজাই ৰাজ সিংহাসন ত্যাগ কৰি তেওঁৰ যাত্ৰা
চৌদিশ ভ্ৰমি ফুৰিলোঁ ৰাজ্য। ভ্ৰমি 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 এখন ঋষি আশ্ৰম পালে। আৰু ঋষি আশ্ৰমত কেইজনমান ঋষিয়ে সুন্দৰভাৱে বৰ্ণনা কৰা তেওঁ শুনা পাইছিল। গছৰ ছাঁত জিৰণি লোৱা সময়ত তেওঁ ঋষি আশ্ৰমৰ পৰা ভালি আহিছে এনেকুৱা কথা যে গংগাৰ তীৰত শুকমণিৰ ওচৰত ৰাজা পৰীক্ষিতে 7 দিন ভাগৱত কথা শুনি মনৰ সংশয় দূৰ কৰিছিল। তেওঁ সদ্গতি প্ৰদান হৈছিল। এইখিনি কথা ৰাজাৰ কামত কৰিছে। ৰাজাৰ কামত কৰাৰ লগে লগে তেওঁ চিন্তা কৰিছে, মোৰতো সময় আছে, মোৰতো চিন্তা আছে, মোৰতো ভাৱনা আছে, এইবিলাক মোৰতো হ'ব। গতিকে মই ৰজা পৰীক্ষিতৰ নিচিনা মই মোৰ ৰাজ্যত ভাগৱত কথা শুনিম 7 দিন। এইবুলি তেওঁ সেই স্থান এৰি পেলাই নিজৰ ৰাজ্যৰ ফালে ঘূৰি আহিল। আহি ৰাজ্যৰ সিংহাসনত বহি তেওঁ হুকুম দিছে যে কোন ক'ত আছা, আহা মোৰ ওচৰত আহা। আৰু ৰজাৰ হুকুম পাই সেই দূতবিলাক প্ৰহৰীবিলাক আহি ৰজাৰ সন্মুখত উপস্থিত হৈছে। আৰু তেতিয়া ৰজাই প্ৰকাশ কৰিছে যে তোমালোকে দেখে দেখে ভ্ৰমি ফুৰা আৰু মোৰ কাৰণে এজন পণ্ডিতৰ যোগাৰ কৰি দিয়া। মোক এজন পণ্ডিতৰ দৰকাৰ, যিজন পণ্ডিতৰ দ্বাৰাই মই ভাগৱত কথা শুনিম মোৰ ৰাজ্যত 7 দিন। ৰাজাৰ হুকুম পাই সমস্ত ফালে গুচি গ'ল। যাই একদম শুদ্ধ পণ্ডিত এজনক তেওঁলোকে নিমন্ত্ৰণ কৰি ৰাজ্যত উপস্থিত কৰে। আমি ৰজাৰ আগত উপস্থিত কৰাৰ পিছত ৰজাই তেওঁক বহিবলৈ দিলে আৰু ৰজাই সিংহাসন এৰি আহি তেওঁৰ ওচৰত নিবেদন দিছে যে হে প্ৰভু, মই ঋষিমুনিৰ মুখৰ পৰা শুনি আহিছোঁ যে ৰাজা পৰীক্ষিতে 7 দিন ভাগৱত কথা শুনি মনৰ সংশয় দূৰ কৰিব পাৰিছে, তেওঁৰ সদ্গতি প্ৰদান হৈছিল। গতিকে মইতো ৰজা, মোৰো সংসাৰ, মোৰো ৰাজ্যত মোৰ মনৰ তাপ আছে, মোৰ নানান চিন্তা আছে, নানান ভাৱনা আছে, এইবিলাকো মোৰ দূৰ হ'ব লাগে। গতিকে ময়ো মোৰ ৰাজ্যত আপোনাৰ হতুৱাই 7 দিন ভাগৱত কথা শুনি পেলাই মই মনৰ সংশয় দূৰ কৰিম। আপুনি প্ৰস্তুত নে? তেতিয়া তেওঁ প্ৰস্তুত বুলি কৈ সেৱা সৎকাৰ কৰি আসন গ্ৰহণ কৰিলে। আসন দিছে, আসন গ্ৰহণ কৰিলে। আৰু আসনত গুৰুজনাই বহিল, পণ্ডিতজন বহিল আৰু সন্মুখে ৰজা বহিল। এনেকৈ 1, 2, 3, 4 কৰি 7 দিন ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন হয়। ৰজাই শুনিলে, পণ্ডিতে কীৰ্তন কৰিলে। 7 দিন সমাপ্তি হোৱাৰ পিছত, ভাগৱত সমাপন হোৱাৰ পিছত ৰজাই অলপ ইফালে ইফালে চাই দেখিছে যে মোৰ মনৰ যি তাপ, মোৰ মনৰ যি ভাৱনা, মোৰ মনৰ যি চিন্তা সেই একেই আছে, কোনোফালে অলপ ইফালে ইফালে হোৱা নাই। যাৰ বাবে মই চিন্তা কৰিছিলোঁ ভাগৱত শুনিলে মোৰ মন শুদ্ধ হ'ব, শান্ত হ'ব, সংশয় দূৰ হ'ব, মোৰতো একোৱে হোৱা নাই, মোৰ যি আৰু কি হৈ আছে। হে ৰাম প্ৰকৃতিৰ দ্বাৰে বাছে মন কষ্ট জয়, প্ৰথম পুৰুষ বুলি তাহাকে সেইবাবে আমি যেতিয়া আমাৰ ফাকুৱা উৎসৱ আহে, গৰু উৎসৱ আহে, আমাৰ কানে কানে বাজি থাকে কি
এই প্রকৃতি আৰু পুৰুষ। আর ব্রহ্মাণ্ডর মাঝে জিত আশা নারায়ণ ও দ্বিতীয় পুরুষ তাকে বল এরা সমস্ত ভূতর জিত আশা হৃদয়ত তৃতীয় পুরুষ বুলি কয় প্রকৃতির দ্বারে পাশে সদয় প্রথম পুরুষ বুলি তাকেহে কয়। সেইটো হৈছে প্ৰথম পুৰুষ। দ্বিতীয় পুৰুষ কাক কৈছে আইসকল ভাবকচোন যে ব্ৰহ্মাণ্ডৰ মাজে যিটো আশা নাৰায়ণ দ্বিতীয় পুৰুষ আছে তাকে বোলে হয় ব্ৰহ্মাণ্ডৰ মাজত যিটো আছে সেইজনক দ্বিতীয় পুৰুষ বুলি কৈছে। আৰু তৃতীয় পুৰুষ কাক কৈছে যে তৃতীয় পুৰুষ বুলি কয় শাস্ত্ৰ সমস্ত ভূতৰ যিটো আশা দিয়ে যে যিজনে সমস্ত ভূত সেইকাৰণে কৈছে কুকুৰ শৃংখলা বদ্ধ আত্মা নাম জানিয়া হ'ব বুলি কৰিব সকলোৰে আত্মা সকলোৰে হৃদয়ত আছে। গতিকে সেইজন হৈছে তৃতীয় পুৰুষ। হে ৰাম তাতো জানিবা মোৰ ললে যেন নিহে কহিবে কাৰ আশংকা হে ৰাম তথাপি কহিল মোৰ বাক্য কথা কহিবাৰ পাতে ও ৰাম যদি হৰি গুণ হাব হেতে কিন্তু মতি অনুসাৰে গাৱয়া যদি হৰি গুণ হাব হেতে নাজানে তথাপিতো যদিও গাঁৱৰে শুনয় তথাপিতো ভগৱানৰ বিধান তে বিষ চাবচোন বিষে নাজানে যে বিষ কোনোবাই জানি খালেও মৃত্যু হ'ব নাজানি খালেও মৃত্যুৱে হ'ব বিষেই তে ভগৱন্তই নাজানে যে ভক্তি জানি কৰিলেও তেওঁ কৃপা কৰিব নাজানি কৰিলেও কৃপাই কৰিব। গতিকে ইয়াক কৈছে যে কোনোবাই জানক নাজানক যদি কোনোবাই শুনেও নজনাকে শুনেও তথাপিতো ঈশ্বৰৰ কৃপা মিলে। তথাপিতো অৱশ্যে বৈকুণ্ঠপুৰে যায় কি কহিব গুণ আৰু অহম নাযায়। এতিয়া ভক্তি তাৎপৰ্য অৰ্থাৎ উত্তম ভক্তিৰ বিষয়ে আমাৰ পিছৰ ভাগত পাব আপোনাৰ সমস্তে যে কপিলৰ জন্ম মাতৃ দেৱহতী কপিল প্ৰভুৱে উত্তম ভক্তিৰ কথা বৰ্ণনা কৰিছে। আমি কেনেকৈ উত্তম ভক্তি কৰিব লাগে কি উত্তম ভক্তিৰ দ্বাৰা আমি সদ্গতি প্ৰদান হ'ব পাৰোঁ সমস্ত বৰ্ণনা কপিল প্ৰভুৰ মুখৰ পৰা মাতৃ দেৱহতীয়ে শুনি আছে। এই কথাবিলাক আপোনালোকে লাহে লাহে পাব পাছৰ অধ্যায়বিলাকত। গতিকে আৰু এটা উদাহৰণস্বৰূপ কথা যে আচল ভক্তিৰ কথা যে আমি ভক্তি হয়তো নাজানি নাভাবি অলপ ইফাল সিফাল কৰি থকা হয়। যেনেকৈ তিনিজন অন্ধই এদিন মনত চিন্তা কৰিল কি চিন্তা কৰিল যে তেওঁলোকৰ মনত প্ৰবল হেঁপাহ তেওঁলোকে হাতী চাব খোজে এটা হাতী চাব খোজে কিন্তু তেওঁলোকে ক'ৰ পৰা চাব তেওঁলোকে অন্ধ চকুৰে নেদেখে তথাপিতো চোৱাৰ ইচ্ছা। সেইবুলি তিনিওজন অন্ধই লগ হৈ এটা হাতীৰ ওচৰত গ'ল। হাতীৰ ওচৰত গৈ পেলাই এজন অন্ধই হাতীটোৰ পেটটোত লাগি চালে তেওঁ গুচি আহিল। দ্বিতীয় অন্ধজনে গৈ পেলাই হাতীটোৰ ভৰিত লাগি চালে তেওঁ গুচি আহিল। তৃতীয় অন্ধজনে কি কৰিলে হাতীটোৰ কাণখনত লাগি চালে চুই চালে আৰু তেওঁ গুচি আহিল। আহি তিনিওজনে একত্ৰ হ'ল আৰু হৈ ক'লে হাতীটো বৰ ডাঙৰ হাতীটো ধান খোৱা ধূলিৰ নিচিনা। কোনজনে ক'লে যাই পেটটোত লাগি চাইছিল। তেতিয়া ২ নম্বৰজনে কৈছে নহয় নহয় আপোনাৰটো ভুল হাতীটো এটা তামোল গছৰ নিচিনা তেওঁ দেখা নাই নহয় অজ্ঞানতাত আছে তেওঁ ভৰিখন লাগি চাইছে সেইকাৰণে কৈছে হাতীটো এডাল তামোল গছৰ নিচিনা। ৩ নম্বৰজনে কৈছে নহয় আপোনাৰো ভুল হাতীটো তেনেকুৱাই নহয়
হাতীটো এখন কুলাৰ নিচিনা ডলাৰ নিচিনা অনুভৱবিলাক চাওক ঠিকে আছিল চিন্তাটো তেওঁলোকৰ চিন্তা আচলতে হাতী চাব লাগে কিন্তু অনুভৱবিলাক নিজৰ নিজৰ ভাৱনাবিলাক নিজৰ নিজৰ কাৰণ কিয় নিজৰ নিজৰ হয় বেচেৰাহঁতে দেখা নাপায় অন্ধ গতিকে আমিও যদি অজ্ঞান অন্ধকাৰত বুৰ যাই আছোঁ আমাৰ ভক্তিৰ ভাগবিলাকক হয়তো তেনেকুৱাই হ'ব কোনোবাই এইটো ৰাস্তাত যাব কোনোবাই এইটোত যাব কোনোবাই এইটোত যাব গতিকে উত্তম ভকতিৰ দ্বাৰাইহে ঈশ্বৰ প্ৰাপ্তি হ'ব ইয়াত কৈছে সমস্ত শাস্ত্ৰই মানে মাত্ৰা যি মায়া দেখাইছিল তেওঁ যি মৎস্যৰ কায়া সমুদ্ৰটো ধৰা নাছিল তেনেকুৱা মায়া দেখাইছিল তেওঁ তেনেকুৱা লীলা দেখাইছিল তেওঁ গতিকে আমি নৰ মনুষ্য আমাৰ সাধাৰণ জ্ঞান আমি যেনেকৈ কিহতে তেওঁ তেনেকুৱা চৈতন্য ভাৱবিলাক আমাৰ মনত জাগ্ৰত হ'ব এইটো আচলতে খুব টান কথা বিৰল কথা তথাপিও সহজ ভাষাৰে কৈছে যে শুদ্ধভাৱে শুদ্ধ চিত্তে যেতিয়া আমি ঈশ্বৰ সদা সৰ্বদা বুজিম অহৰ্নিশে বুজিম তেতিয়া হয়তো আপুনি ঈশ্বৰ প্ৰাপ্তি লাভ কৰিব সমস্ত ঈশ্বৰ প্ৰাপ্তি লাভ কৰিব ঈশ্বৰৰ তেনেকুৱা ফলবিলাক মিলিব ৰাম পাছে মহা কুবিলিতা বিদুৰ মায়া দেহতে নষ্ট হয়া
যেতিয়া বদৰিকাশ্ৰমত উগুল টুগুল মন কৰি অশান্তি মনত বহি থাকিব লগা হৈছিল, তেতিয়া নাৰদৰ উপস্থিতিয়ে তেওঁৰ মন সঁচাকৈ ধন্য কৰিছিল। আৰু নাৰদে ব্যাসক প্ৰশ্ন কৰিছিল, হে ব্যাস, তুমিতো পণ্ডিত, তুমি বেদজ্ঞ শাস্ত্ৰজ্ঞ, গতিকে তুমি অধীৰ অৱস্থাত এনেধৰণে দুখ মনে কিয় কৰি আছা, কি হৈছে তোমাৰ? তেতিয়া নাৰদৰ প্ৰমুখী ব্যাসে কৈছিল যে হে প্ৰভু, আপুনি অংক অৱতাৰ, আচলতে মোৰ কি হৈছে মনৰ ভাৱনা আপুনিহে জানিব, আপুনিহে কওক। গতিকে এইবুলি নাৰদৰ পৰা তেওঁ যি মানে ঐশ্বৰিক জ্ঞানখিনি পাইছিল, তাৰপিছত তেওঁ একেবাৰে থুলমূল কৈছোঁ, শেষত ভগৱন্তক মানে বুজিছিল। আৰু ভগৱন্তক ভজাৰ সময়ত তেওঁ যেতিয়া চকুমুটি দেখিছিল ভগৱন্তক ক'ত আছিল, মধ্যস্থানত আৰু দুই কাষে দুই মাতৃ আছিল, মায়া মাতৃ আৰু সখী মাতৃ। গতিকে ইয়াত ঠিক এইখিনিকে কৈছে যে মায়া কৰিবা কহ সুগম উপায়, জাক ধৰি অজ্ঞভাৱে সুখে কৰি যায়, কৃষ্ণৰ চৰণে লৈ একান্ত হৰণ, সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন। যে মায়াইহে আমাক আচলতে ইচ্ছাত বিশ্বাস কৰি আছে। গতিকে ইয়াৰ পৰাও যদি সাধু সমস্তে ভগৱন্তক শ্ৰৱণ কীৰ্তন কৰে, তেওঁ যদি সংসাৰৰ পৰা উদ্ধাৰি যায়। মায়া কৰি বাৰ জাক ধৰি অজ্ঞ হবে সুখে তৰি যায়, হৰা কৃষ্ণৰ চৰণে লৈয়া একান্ত শৰণ, সাধু সংগে কৰে যিটো শ্ৰৱণ